হাই গাইজ, কি খবৰ? আশা কৰিছোঁ বহুত বেছি ভাল আপোনালোকৰ খবৰ। আৰু মোৰ বিশেষ ভাল নহয়, বেয়াও নহয়। তথাপিও আজি অন্য এটা ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিয়ে বনাবলৈ লৈছোঁ। একচুৱেলি বনায়েই দিছোঁ আৰু মাছৰ জোল সকলোৱে জানেই কেনেকৈ বনাব লাগে। আৰু মই সেয়েহে আনিছিলোঁ আজি কচ মাছ। সেয়া আলু আৰু বিলাহীৰ লগত অলপমান এনেকৈ জোল বনাইছোঁ। আৰু ইয়াতে জলকীয়া, নহৰু, পিঁয়াজ এনেকৈ অকণমান পেষ্ট বনাই লৈছোঁ। লগত অকণমান জালুক দিছোঁ আৰু অকণমান গৰম মছলা আৰু জিৰা গুড়া এনেকৈ দি পেলাই তেলতে সকলোখিনি এনেকৈ ভাজি লৈছোঁ। আৰু লগতে আলুখিনি মই অলপমান হাফ বইল কৰি লৈছিলোঁ আৰু বিলাহীখিনি অলপ কাটি লৈছিলোঁ। এনেকৈ এতিয়া কেৰাহীখনত দি এনেকৈ সকলোখিনি বস্তু তেলত দি ভাজি পেলাই এনেকৈ আলু বিলাহীখিনিও ভাজি লৈছিলোঁ। তাৰপাছতে এয়া অলপমান পানী এড কৰিছিলোঁ আৰু তাৰপিছতে উতলোতে মাছখিনি দি দিছিলোঁ। আৰু এতিয়া হ'বৰ হৈছে এয়া মাছ বহুত ধুনীয়াকৈ এয়া হৈ গৈছে মোৰ তৰকাৰী। আৰু মই জুইশালতে বনাওঁ প্ৰায়ে সকলো বস্তু। আৰু আপোনালোকৰ এটা অনুৰোধ থাকিলে, যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, মোক লাইক কৰে, মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰে আৰু ছাবস্ক্ৰাইব কৰিছে, তেখেত সকললৈ বহুত বহুত ধন্যবাদ থাকিলে। আৰু লগতে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। আৰু আজিৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই, গুড নাইট, শুভৰাত্ৰি।